দেৱী ৰজস্বলাৰ সময়ত বগা কাপোৰ ৰঙা হৈ গ'ল, সম্পূৰ্ণ মিথ্যা কথা। এইটো ভুল প্ৰচাৰ এটা মানুহৰ মাজত চলি আছে। আজি মই আপোনালোকৰ মাধ্যমেৰে ক'ব পাৰিছোঁ, ইয়াৰ ওপৰত কোনো বিশ্বাস নাৰাখিব, এইবোৰ সম্পূৰ্ণ গলত। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। আজি হৈছে এক পবিত্ৰ দিন। আজিৰ দিনটোত আৰম্ভ হৈছে উৰিষ্যাৰ পুৰীত থকা জগন্নাথ মন্দিৰৰ জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা। আৰু ৰথ যাত্ৰাৰ বিষয়ে দুই এটা কথা সম্যক জ্ঞানেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তাৰ লগে লগে মা কামাখ্যাৰ লগত কিছুদিন আগৰ পৰা কেনেধৰণৰ এক বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকা হৈছে আমাৰ অসমত, মানুহবিলাকক অন্ধবিশ্বাসত বলিয়া কৰিবলৈ চেষ্টা কৰি থকা হৈছে, সেই কথাটো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে আহোঁ যে যিহেতু আজি এক খুব সুন্দৰ দিন, আজি এক পবিত্ৰ দিন, জগন্নাথ প্ৰভুৱে আজি ৰথ যাত্ৰা কৰিব, গতিকে আজিৰ দিনটোৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহাপ্ৰভুৱে সকলোকে কুশলে মংগলে ৰাখক, তাকে কামনা কৰিছোঁ। এতিয়া ৰথ যাত্ৰা আচলতে হয় কি? এতিয়া ৰথ যাত্ৰা বুলি কোৱাৰ লগে লগে উৰিষ্যাৰ পুৰীত যি জগন্নাথ মন্দিৰ আছে, জগন্নাথ প্ৰভু হিচাপে আমি শ্ৰীকৃষ্ণক বুজোৱা হয়। শ্ৰীকৃষ্ণৰ ভাতৃ বলভদ্ৰ লগতে ভগ্নী সুভদ্ৰা, এই তিনিওজনকে লৈ জগন্নাথ মন্দিৰ আচলতে স্থাপন কৰা হৈছে। আৰু জগন্নাথ মন্দিৰত কোৱা হয় যে এই দিনটোত, এই প্ৰত্যেক বছৰে এটা দিনত ৰথ যাত্ৰা উলিওৱা হয় আৰু 7 দিনৰ কাৰণে মহাপ্ৰভুক অৰ্থাৎ জগন্নাথ প্ৰভুক নিজৰ মাহীয়েকৰ ঘৰলৈ লৈ যোৱা হয়। এই কথাখিনি মই আপোনালোকক ধুনীয়াকৈ বুজাই দিওঁ, শুনিব, কাৰণ ইয়াৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ কথা আছে। কাৰণ এই যে ৰথ যাত্ৰা উলিয়াইছে, এই যে মহাপ্ৰভুক উলিয়াইছে শ্ৰীকৃষ্ণ, সুভদ্ৰা আৰু বলভদ্ৰ, এই তিনিওগৰাকী যে উলিয়াই নিছে, তাৰ মানে হৈছে যে লাখ লাখ ভক্তগণে একেলগে জগন্নাথ প্ৰভুক দৰ্শন কৰাৰ, লগ পোৱাৰ এক যি সৌভাগ্য ঘটে, এই সৌভাগ্যটো আচলতে সেইকাৰণেই কৰা হৈছে যাতে সকলোৱে সমানভাৱে একেলগে মহাপ্ৰভুক দৰ্শন কৰিবলৈ পায়। কাৰণ মহাপ্ৰভুক সেই দৰ্শন কৰিবলৈ তেনেধৰণৰ সুবিধা আচলতে নাথাকে। কাৰণ জগন্নাথ মন্দিৰত গ'লে আপোনালোকে জানেই যে কিমান ভিৰ চলি থাকে। অকণমান সময়ৰ কাৰণেহে দেখা পোৱা যায়, কেতিয়াবা দেখাও পোৱা নাযায়। কিন্তু এনেধৰণে প্ৰভুক উলিয়াই অনা হয়। এই উলিয়াই আনি যে এই যে ৰথ যাত্ৰা কৰে, ৰথ যাত্ৰাত সকলোৰে কাৰণে মুকলি থাকে। লাখ লাখ, ইয়াতে কোনো ধৰ্মৰ কথা নাই, কোনো ধৰণৰ জাতিভেদৰ কথা নাই, সকলোৱে একেলগে এই ৰথ যাত্ৰাত আচলতে অংশগ্ৰহণ কৰে। এই ৰথ যাত্ৰা হৈছে পৃথিৱীৰ সৰ্ববৃহৎ পদযাত্ৰা বা ৰথ যাত্ৰা। 3খন ৰথত সুন্দৰকৈ সজাই শ্ৰীকৃষ্ণ ভগৱান জগন্নাথ যাক কোৱা হয়, বলভদ্ৰ আৰু লগতে সুভদ্ৰাক বেলেগে বেলেগে নিয়া হয় মাহীয়েকৰ ঘৰলৈ। এতিয়া মাহীয়েকৰ ঘৰনো ক'ত? উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ পৰা 3 কিলোমিটাৰ আগত বা আঁতৰত আন এভাগ মন্দিৰ আছে। সেই মন্দিৰ ভাগৰ নাম হৈছে গুণ্ডিচা মন্দিৰ। এই মন্দিৰ ভাগ কোৱা হয় যে শ্ৰীকৃষ্ণৰ মাহীয়েকৰ ঘৰ। আৰু শ্ৰীকৃষ্ণই যেতিয়া বৃন্দাবন ত্যাগ কৰিছিল, তেতিয়া কৈ গৈছিলে, ভক্তগণক কৈ গৈছিলে বা ৰাধাক কৈ গৈছিলে যে মই বছৰত এবাৰ মই আহিম, য'ত মোক ভোগ দিব লাগিব বা মোক খুৱাব লাগিব বা আপ্যায়ন কৰিব লাগিব। সেইকাৰণে এই সময়ছোৱাত এক খুব সুন্দৰ এই সময়খিনি ধুনীয়াকৈ লৈ যোৱা হয়। 7 দিন মহাপ্ৰভুক মাহীয়েকৰ ঘৰতে ৰখা হ'ব আৰু তাৰপিছত আকৌ পুনৰ নিজৰ জগন্নাথ মন্দিৰত তেওঁক স্থাপন কৰা হ'ব। গতিকে খুব ধুনীয়া এক পৰিৱেশৰ সৃষ্টি হয়, উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। গোটেই পৃথিৱীৰ যিমানবোৰ মন্দিৰ আছে, যিমানবোৰ মহাপ্ৰভুৰ মন্দিৰ আছে, যিমানবোৰ জগন্নাথ মন্দিৰ আছে, সকলোতে কম বেছি পৰিমাণে এই ৰথ যাত্ৰা আচলতে আৰম্ভ কৰা হয়। ইয়াৰ উদ্দেশ্য এইটোৱেই যে মহাপ্ৰভুক সকলোৱে একেলগে এবাৰ দৰ্শন কৰাৰ যি সৌভাগ্য ঘটে, সেয়া আচলতে অদ্বিতীয় বা অতুলনীয়। আৰু আপোনালোকে নিজেই চাগে আমিতো গৈ পোৱা নাই কেতিয়াও, ভৱিষ্যতে কেতিয়াবা যদি চেষ্টা কৰিম আৰু, কাৰণ ইমান লাখ লাখ ভক্ত তাত হয়, কোনো তুলনাই নাই আচলতে। মই ক'বলৈ পৰা নাই যে যেতিয়া মই ভিডিঅ' আকাৰে বা ফটো আকাৰে চাওঁ, তাত কিমান মানুহ হয় আৰু কিমান বিশ্বাস, কিমান ভক্তিত আচলতে জগন্নাথ প্ৰভুক উলিয়াই অনা হয়। গতিকে সকলোৱে চাগে এই কথাখিনি অকণমান হ'লেও গম পাইছে। আৰু মই আজি এটা খুব দৰকাৰী কথা কওঁ। কেইদিনমানৰ পৰা মা কামাখ্যাক লৈ বিভিন্ন ধৰণৰ কথা সৃষ্টি কৰি থকা হৈছে আৰু এনেধৰণে প্ৰচাৰ কৰা হৈছে যে মা কামাখ্যা কেৱল নিৰ্দিষ্ট কিছুমান লোকৰ কাৰণেহে মা কামাখ্যা আছে। সেইটো নহয়, মা কামাখ্যা আমাৰ সকলোৰে, গোটেই পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান
শক্তি দি আছে এই শক্তিপীঠৰ পৰা আচলতে গৈ আছে বা মা কামাখ্যা এভাগ এই মন্দিৰ ভাগেই এই শক্তি কাৰণ মন্দিৰ ভাগত ভৰি থলে এনেকুৱা এটা ভাইব্ৰেশ্যন এনেকুৱা এক শক্তি আমি পাওঁ সেই শক্তি আচলতে কোনো কাৰণে আপোনালোকে বেলেগ এভাগ মন্দিৰত গ'লেও পালেও কিন্তু মা কামাখ্যাৰ যিটো শক্তি সেইখিনি আচলতে তাত অনুভৱ কৰিব পৰা যায় কিন্তু মা কামাখ্যাক লৈ যিবিলাক অন্ধবিশ্বাস কিছুমানে বিয়পাই আছে সেইবিলাক আচলতে উচিত নহয় কেইদিনমান আগৰ পৰা মই চাই আছো মা কামাখ্যাৰ যি গৰ্ভত মূল দুৱাৰখন নিজে নিজে বন্ধ হৈ যায় অম্বুবাচীৰ সময়ত আকৌ নিজে নিজে খুলি যায় এনেকুৱা ধৰণৰ কথা কৈ আছিলে আমি হয় বুলিয়ে ভাবি আছো তাৰ পিছত বাতৰিটো পাইছো বা কোনোবাই লিখা মেলাও কৰি আছে এই বিষয়ে বগা কাপোৰ যেতিয়া থোৱা হয় বগা কাপোৰ তাৰ পিছত যেতিয়া অম্বুবাচী সমাপ্ত হয় নিবৃত্তিৰ পিছত সেই বগা কাপোৰখন ৰঙা হৈ থাকে অৰ্থাৎ মাৰ যি ৰজস্বলাৰ যি ৰক্ত সেই কাপোৰখনত লাগে বুলি কোৱা হয় আৰু সেই কাপোৰখনকে লৈ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰচাৰ অপপ্ৰচাৰ বিভিন্ন ধৰণৰ হৈ আছে কাৰণ কোৱা হয় যে সেই কাপোৰভাগ কাৰোবাৰ ঘৰত থাকিলে কাৰোবাৰ তাত থাকিলে খুব বেছি ভাল আৰু সেই যিবিলাক আমাৰ যিবিলাক মানে ভক্তি ভাৱেৰে সেই কাপোৰভাগ আমি বিচাৰো কোনোবাই সেই কাপোৰ ভাগক লৈ আচলতে কৰি আছে বেপাৰ কিন্তু সেই কথাটো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে কোনো বগা কাপোৰ ৰঙা হোৱাৰ কোনো কথা আগৰ পৰাও নাই এতিয়াও নহয় সেইটো সম্পূৰ্ণ ভুৱা আৰু গৰ্ভদ্বাৰ সম্পূৰ্ণৰূপে নিজে নিজে বন্ধ হোৱা কথাটো এক ভুৱা কথা বা মিছা কথা আৰু এনে ধৰণৰ অন্ধবিশ্বাস বিয়পাই মানুহৰ মাজত কি কৰিব বিচাৰিছে কোনে সেই কথাটো আমি আচলতে নাজানো আচলতে যোনে কৈ তেওঁৰ চাগে কাৰোবাৰ পৰা শুনিছে কিন্তু ডাঠি এই সময়লৈকে যেতিয়ালৈকে ক'ব নোৱাৰে যেতিয়ালৈকে নিজে কোনোবা এটা বস্তু প্ৰমাণ পোৱা নাই বা নিজে দেখা নাই কোনোবাই ক'লে বুলি সেই কথাটো কোৱাটো উচিত নহয় মই অম্বুবাচীৰ ওপৰত ভিডিঅ' বনাইছো কেনেধৰণে হাত মানিব কেনেধৰণে কি কৰিব মই কোনোবা এজন পুৰোহিতৰ দ্বাৰা সেই কথাখিনি মই জানি বুজি বা আপোনালোকক প্ৰমাণ হিচাপে সেই কথাখিনি জনাইছো বা কি কৰিব লাগে কি কৰিব নালাগে কিন্তু মই পাই আছো লিখা মেলাও পাই আছো যে দুৱাৰখন নিজে নিজে বন্ধ হৈ যায় বগা কাপোৰ ৰঙা হৈ যায় এইবিলাক আচলতে অলৌকিক কিছুমান কথা কিছুমান কৈ দিয়ে মানুহৰ মাজত বিভ্ৰান্তি সোমাই দিয়া হয় এতিয়া সেই কাপোৰখন পাবলৈ হেতা ওপৰা লাগিব সেই হেতাৰ ওপৰা লাগিলে সেই কাপোৰখনৰ দাম হয়তো লাখলৈ গুচি যাব কাৰণ মা কামাখ্যাৰ শক্তি সকলোৱে বিশ্বাস কৰে বা সকলোকে আমাক লাগে গতিকে এনে ধৰণৰ বেপাৰ কিছুমান কৰি আমাৰ সমাজখন বিশৃংখল কিছুমান মানুহে সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে গতিকে এনেবোৰ হ'ব নালাগে কাৰণ ভগৱানৰ নামত আৰু তেনেধৰণৰ কৰাটো উচিত নহয় এতিয়া মই কি কৰি আছো যে মই হনুমান চালিচা বজৰং বানৰ শক্তিৰ কথা কৈ আছো যে আপুনি বিপদত পৰিলে হনুমান চালিচা পাঠ কৰক আপুনি তাতকৈ বেছি বিপদ পৰিলে কোনো ফালৰ পৰা উপায় নহলে আপোনালোকে বজৰংগ বাণ পাঠ কৰক পৰাপক্ষত আপোনালোকে হনুমান চালিচা পাঠ কৰি থাকক কিন্তু বজৰংগ বাণখন আপোনালোকে পাঠ কৰিলে ভুলকে পাঠ কৰিব নালাগে এনে ধৰণৰ যিখিনি মানুহৰ সজাগতা বা মানুহৰ মাজত যিখিনি শুদ্ধ কথাৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছো ইয়াৰ দ্বাৰা বহু মানুহ লাখ লাখ মানুহ অসমৰ বৰ্তমান উপকৃত হৈছে সেইখিনি কমেন্ট যোগে আপোনালোকে মোক জনাই থাকে গতিকে মই ভাল পাওঁ কিন্তু ইয়াকে লৈ যদি বেপাৰ এটা সৃষ্টি কৰি দিয়া হয় এই কথাটো আচলতে উচিত একেবাৰেই নহয় এতিয়া মই কৈ দিছো যে মই যি কওঁ ডাইৰেক্ট কৈ দিওঁ এতিয়া মোক কোনোবা এজন মানুহে গুৱাহাটীলৈ মাতে কোনোবা এজন মানুহে ডিব্ৰুগড় মাতে কোনোবা এটা তিনিচুকীয়ালৈ মাতে হয় তেওঁলোকে কেতিয়াবা মোৰ যিটো মই কষ্ট কৰি যাওঁ এজন মানুহ এজন লগত ড্ৰাইভাৰ বা লগত লগৰ বন্ধু হিচাপে লৈ যাওঁ যোনে লৈ নাযাওঁ তেওঁতো এটা বা দুটা দিনৰ কাৰণে ক্ষতি কৰি নিজৰ কৰ্মস্থান ত্যাগ কৰিহে যায় গতিকে মানুহখিনিয়ে সেইটো বুজি পায় কোনোবাই হয়তো কিবা এটা মানে এই অহা যোৱাৰ খৰচ হিচাপে দিবলৈ বিচাৰে আৰু কোনোবাই অহা যোৱাৰ খৰচ হিচাপে খৰচটো অনুভৱ কৰিব নোৱাৰে গতিকে মই ডিব্ৰুগড়লৈ যাওঁতে এগৰাকী মানুহে মোক এটা খাম দিছিলে সেই খামটো ঘৰত ঘূৰি আহি চাওঁতে মই 300 টকা পাইছিলো বা দেখা পাইছিলো কিন্তু মই আপত্তি কৰা নাই বা তেওঁকো কোনো কাৰণে সেই কথাটো মোৰ উদ্দেশ্যই নহয় যে টকা ঘটিম বা তেনেকুৱা ধৰণৰ কোনো কথা নাই এনে ধৰণৰ প্ৰচাৰ কৰি আছে এইবোৰ কথাৰ দ্বাৰা আপোনালোকে ভিডিঅ'বোৰ চাই ইউটিউবৰ পৰা হয়তো সামান্য কিবা এটা উপাৰ্জন হয় সেইখিনি চলি আছে দোকান চলি আছো কিন্তু এই যে অন্ধবিশ্বাস কিছুমান বিয়পাই বেপাৰ কিছুমান কৰি আছে এই কথাটো কিন্তু উচিত নহয় এতিয়া আমাৰ নামঘৰ ভাগৰ কথা আপোনালোকে সকলোৱে জানে যে বহুত মানুহ উপকৃত হৈছে বহু হাজাৰ মানুহ ইতিমধ্যে আহিছে বহু লোক আহি থাকে কিন্তু মই এই কথাটো যদি অন্য কিছুমান লোকৰ নিচিনাকৈ বেপাৰলৈ সৃষ্টি কৰি দিওঁ সদায় মই নামঘৰ ভাগৰ কোৱা কথা কেতিয়াবা কোৱা শুনিছেনে মই নকওঁ কেতিয়াবাহে কওঁ কাৰণ সকলোৱে যিসকলে ফলাফল লাভ কৰিছে তেওঁলোকে নিশ্চয় জানে বা সকলোৱে তেনেধৰণে বিশ্বাসখিনি তেনেধৰণে আছে কিন্তু মই যদি এটা কথাকে আপোনালোকক কৈ থাকোঁ আপোনালোকৰ মনত কেতিয়াবা বিশ্বাসত গৈ অন্ধবিশ্বাস হৈ যাব সেই অন্ধবিশ্বাসে মোৰ লগতে আমাৰ নামঘৰ ভাগৰ মহিমাও কিছু কমি যাব লগতে আপোনালোকৰ মোৰ প্ৰতি কিছুমান বেয়া ভাৱ বা কেনেকুৱা ধৰণৰ ভাৱ আহি যাব নকৰাকে ইতিমধ্যে বদনাম কিছুমান মানুহেতো দিছে তথাপিও
সেই বিষয়ে মই একেবাৰে সুকীয়া হৈ আছোঁ, গতিকে মোক লৈ তেনেধৰণে কৰিব আচলতে নালাগে। মই সেইটোৱে আপোনালোকক কৈ থাকোঁ। কিন্তু এই মা কামাখ্যাক লৈ যিখিনি কৰি আছে সেইখিনি আচলতে যোনেই কৰি আছে, মই তেনেকুৱা ধৰণৰ হেৰি কৰা নাই। মাজতে বাতৰিতহে পাইছিলোঁ, আৰু বিভিন্ন ধৰণৰ গ্ৰন্থ সুবাস নামৰ পেজ আছে, সেই পেজত মানে মই লিখা মেলা পাইছোঁ। কিছুমানে নিজে ডাইৰেক্টলি লিখি দিয়ে, বগা কাপোৰখন ৰঙা হৈ যায়, গৰ্ভদ্বাৰ নিজে নিজে বন্ধ হৈ যায়। আজিহে গম পালোঁ, যিজন মূল আচলতে পুৰোহিত বা যিজন মূল কামাখ্যা দুৱাৰৰ এজন কৰ্তৃপক্ষই যেতিয়া এটা টিভি চেনেলত DD নিউজ আছামিছত যেতিয়া এই কথাখিনি ক'লে, তেতিয়াহে মই বুজি পাইছোঁ যে এই কথাবিলাক ভুৱা আছিল। এতিয়া এইখিনি সময়ত আমি শুনিবলৈ পাওঁ মা কামাখ্যা মন্দিৰৰ যিটো পানী সেইটো ৰঙা হৈ যায়, এইটো সম্পূৰ্ণ মিছা। অম্বুবাচীৰ সময়ত সেই সময়ছোৱাত দৰ্জাখন বন্ধ কৰাৰ সময়ত যিটো আমি এতিয়া ভক্তজনক আমি এক টুকুৰা দেৱীৰ ৰক্তবস্ত্ৰ হিচাপে আমি দিওঁ, সেই কাপোৰখিনি আমাৰ মন্দিৰৰ পৰা নি দেৱীৰ চৰণত ৰাখে। বগা কাপোৰ দিয়ে, ৰঙা হৈ যায়, এইবোৰ সম্পূৰ্ণ মিছা কথা। আমি মন্দিৰ কৰ্তৃপক্ষই আমি দোকানৰ পৰা বস্তু যিটো আমি ৰঙা কাপোৰ ৰক্ত বস্ত্ৰ আমি পাতৰ যিটো সেই আমি কিনি আনো, সকলোকে দেৱীৰ এইটো আশীৰ্বাদ, দেৱীৰ আশীৰ্বাদ বুলি আমি সকলো ভক্তগণকে আমি দিওঁ। এতিয়া ভুৱা বুলি মই কোৱা নাই, ভুৱা বুলি সেই কামাখ্যা ধামৰ এজন কৰ্তৃপক্ষইহে কৈছে। গতিকে মোক লৈ আকৌ কোনোবা এজনে অন্য কথা ক'ব নালাগে, কাৰণ কামাখ্যা ধামৰ এজন কৰ্তৃপক্ষই সেই কথাটো কৈছে যে এইবোৰ ভুৱা, এইবোৰ আপোনালোকে বিশ্বাস নকৰিব। গতিকে এই অন্ধবিশ্বাস বিয়পাই থকাটো ভুল হৈছে, আচলতে এনেধৰণে নকৰিব। আৰু মই খুব ভাল খবৰ এটা দি দিওঁ যে মই যেতিয়া কোকৰাঝাৰ গৈছিলোঁ, আপোনালোকে জানে মই এটা নাম কৈ থাকোঁ যে মাইনাও গয়াৰী। তেওঁ মোক স্পীড পোষ্টতো এখন আৰণাই পঠাই দিছিলে, আপোনালোকে নিশ্চয় জানে আগৰ পৰা যদি মোৰ লগত আছে আপোনালোকে। আৰু তেখেতৰ ঘৰলৈ যেতিয়া মই বজৰংবাণ পাঠ কৰিব গৈছিলোঁ, তেখেতৰ বিয়া দিয়া ভগ্নীৰ যি স্বামী আছে, স্বামীৰ এখন এডমিট কাৰ্ড লৈ মোৰ ওচৰলৈ আহিছিলে আৰু সেৱা লৈছিলে। এডমিট কাৰ্ডখনো বজৰংবাণ পাঠ কৰি থকা সময়ত ওচৰতে থৈছিলে, আৰু ফোনত তেওঁৰ সৈতে পাঠ কৰি থাকোঁতে ফোনত যোগাযোগ কৰি থকা হৈছিলে। এতিয়া তেওঁলোকে আকৌ যেতিয়া টিক কৰিছে, আৰু এতিয়া সিদিনা মোক মাইনা গয়াৰীয়ে ফোন কৰিছে যে তেওঁ বড়ো লেণ্ডৰ যি অট'নমাছ কাউন্সিল আছিলে, তেওঁলোকৰ যি নিজৰ আছে, তাত তেওঁ চাকৰিটো হ'ল, পাৰ্মানেণ্ট হ'ল, বা এটা খুব ধুনীয়া চাকৰি পালে। গতিকে খুব বেছি ভাল লাগিছে, চাকৰি তেওঁৰ হ'ল। লগতে ধুবুৰীৰ এগৰাকী লোকৰ কথা কৈছিলোঁ যে তেওঁৰ স্বামীয়ে মদ এৰিছিলে সংকল্প লোৱাৰ পিছত বা মোৰ ভিডিঅ' চোৱাৰ পিছত, আৰু তেওঁ কালিও মোক ফোন কৰিছে, ফোন কৰি কৈছে যে মানে পত্নীগৰাকীৰ চাকৰিটো ৰেগুলাৰ হ'ল। আৰু এগৰাকী নগাঁৱৰ এগৰাকীয়ে ফোন কৰিছে যে তেওঁ এইবাৰ হায়াৰ ছেকেণ্ডেৰী টেট পৰীক্ষাত, মই তেওঁলোকৰ ঘৰতো বজৰংবাণ পাঠ কৰিছোঁগৈ, হায়াৰ ছেকেণ্ডেৰী টেট পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে, অৰ্থাৎ তেওঁ চাকৰিটো কনফাৰ্ম হৈছে। কাৰণ হায়াৰ ছেকেণ্ডেৰী টেটত যোন উত্তীৰ্ণ হয় তেওঁলোকে চাকৰিটো কনফাৰ্ম পায়, ইতিমধ্যে শিক্ষামন্ত্ৰীয়েও সেইটো ঘোষণা কৰিছে। গতিকে এইকেইটা খুব ভাল খবৰ। আপোনালোক সঁচাকৈ মানে আপোনালোকে মোৰ প্ৰতি থকা মৰম, বিশ্বাস, যি ভক্তি বা যিখিনি শ্ৰদ্ধা আছে, সঁচাকৈ মই খুব বেছি ভাল পাওঁ। আৰু আপোনালোকে এনেধৰণে মোক মৰম চেনেহ কৰি চাব। কিবা ভুল থাকিলে আপোনালোকে মোক ডাইৰেক্টলি কৈ দিব যে ভাইটি বা বাবু বা যি বুলিয়ে নামাতে, যে এইটো তোমাৰ ভুল হৈছে, এই কথাটো কৰিব নালাগে, মই নকৰোঁ। আৰু তেনেধৰণে আপোনালোকক মই জনাইছোঁ, সকলো ভালে কুশলে থাকিব। এই টি চাৰ্টটো দিছিলে মোক আপোনাৰ বিহপুৰীয়াত, নামটো কৈ নিদিওঁ আৰু, বিহপুৰীয়াত দিছিলে। গতিকে পিন্ধিছোঁ আজি, আৰু সদায় নতুন টি চাৰ্ট উলিয়াইলে পিন্ধি থাকিবলৈ আচলতে ভালো নালাগে, কাৰণ সকলোৱে মোক দিয়ে। কিন্তু কথা হ'ল যে নতুন বুলিবলৈ একোৱেই নাথাকিব। আপোনালোকে সদায় কৈ থাকে যে মই দিয়াটো কেতিয়া পিন্ধিব, কিন্তু এনেধৰণে সদায় নতুন পিন্ধি থাকিলে মোৰ পিছত ক'বলৈ ভাল ঠাইলৈ যাবলৈ, এই গৰম বন্ধত ফুৰিবলৈ যাবলৈ মোৰ কাপোৰেই নোহোৱা হ'বগৈ, চব পিন্ধি পুৰণা হৈ যাব। গতিকে কিছুমান ৰাখিছোঁ, ভালে কুশলে ৰাখিছোঁ। গতিকে আপোনালোকে ভালে থাকিব। কিবা ভুল থাকিলে আঙুলিয়াই দিব। আৰু সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।